নমস্কাৰ আমি শিকিম এতিয়া উৎপাদক বিশ্লেষণ কেনেকৈ কৰে এটা বহুপদ দিয়া থাকিলে ধৰি লওক এটো দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদক আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম তো উৎপাদক বিশ্লেষণ কৰা এটা পদ্ধতি আমি জানিম মধ্যপদক আমি কি কৰিম বিভাজন কৰিম তো মধ্যপদ কিন্তু এটো x মানে ইয়াৰ আগত এটা 1 আছে সহগ 1 একো নাই মানে ইয়াৰ সহগটো 1 এতিয়া আমি এটো কেনেকৈ আমি ইয়াক সমাধান কৰিম সমাধান মানে x ৰ ভ্যালু যেহেতু এটো দ্বিঘাত বহুপদত আছে দ্বিঘাত বহুপদৰ সমাধান অর্থাৎ x ৰ ভ্যালু সদায় কিমানটা থাকিব দুটা থাকিব x ৰ ভ্যালু কিমান থাকিব দুটা মান থাকিব x ৰ মান দুটা থাকিব দ্বিঘাত বহুপদৰ x ৰ মান দুটা দ্বিঘাত বহুপদৰ x ৰ মান তিনটা থাকিব ঠিক আছে এটা আমি এতিয়া এই মধ্যপদ যেটো আছে মধ্যপদক আমি বিভাজন কৰিবলৈ এটো কেনেকৈ আমি সমাধান কৰিম বলক চাই থাকক আমি এতিয়া কি কৰিম চাব x স্কয়াৰৰ সহগ কিমান আছে 2 এই 2 দি এই যেটো হেকত আছে আমি এক এইটো আৰ্কিত প্ৰকাশ কৰিব পাৰো ax স্কয়াৰ প্লাস bx প্লাস c এইটো আৰ্কিত আমি প্ৰকাশ কৰিব পাৰো দ্বিঘাত বহুপদৰ এইটো আৰ্কি হয় তে এইটো আৰ্কিত প্ৰকাশ কৰিলে এই 45 টো হ'ব c 45 টো কিমান হ'ব c ঠিক আছে আৰু এই x ৰ সহগটো কিমান হ'ব a মানে 2 তাৰ মানে আমি এটো কি কৰিব লাগিব ইয়াত ac ৰ কথা আমি চিন্তা কৰিব লাগিব আমি এই দ্বিঘাত বহুপদক আমি বিশ্লেষণ কৰিবলৈ উৎপাদক বিশ্লেষণ কৰিবলৈ ফেক্টৰাইজেচন কৰিবলৈ তে 2 আৰু কিমান আছে 45 আছে 2 আৰু 45 ক পূৰণ কৰিম তে 2 ইনটু 45 ক যদি পূৰণ কৰো কিমান হ'ব 90 হ'ব ঠিক আছে এই যেটো 90 ওলাইছে 90 ক আমি কি কৰিব লাগিব উৎপাদক ওলাম 90 ৰ উৎপাদক ঠিক আছে তে 90 ৰ উৎপাদক আমি ডাইৰেক্ট লিখি দিব পাৰো 9 দুগুণ 90 বা তেনেকৈ আপুনি ওলাব পাৰিব যেনেকৈ 3 দি যাব এটো মই ডাইৰেক্ট ওলাইছো ঠিক আছে তে ডাইৰেক্ট ওলালে এই যেটো উৎপাদক দুটা পালো আমি 90 ৰ উৎপাদক 9 এটা 90 ৰ উৎপাদক 10 এটা উৎপাদক এই উৎপাদক দুটাৰ মাজত এনেকুৱা এটা ৰিলেশনশিপ দেখাব হয় প্লাস বা হয় মাইনাস প্লাস বা মাইনাস দেখাব ৰিলেশনশিপ যাতে আমি ইয়াত 1 পাও ঠিক আছে সহগটো কিমান 1 পাও তাৰ মানে কি 10 - 9 কৰিলে আমি ইকুয়াল 1 পাম তে এই উৎপাদকৰ পৰা আমি এটো গম পালো যে 10 - 9 ত আমি এটো বিভাজন কৰিব পাৰিম তেতিয়া এটো সেম হ'ব তে কেনেকৈ হ'ব এটো 2x স্কয়াৰ প্লাস 10 - 9 মানে এই 1 ক আমি ভাগ কৰি দিছো কিহত 10 - 9 ত আৰু এটো যেনেকৈ আছে তেনেকৈ থাকিব x ত -45 ক্লিয়াৰ এই 1 ক আমি ভাগ কৰিছো 10 - 9 আৰু 10 - 9 টো আমি ক'ত পালো 10 - 9 টো আমি কোৰ পৰা পালো এনেকৈ আমি উৎপাদক কৰি পালো মানে x স্কয়াৰ সহগ দি এই লাষ্টৰ যেটো সংখ্যা আছে কনস্ট্যান্ট ভ্যালু আছে কনস্ট্যান্ট ভ্যালুক আমি পূৰণ কৰিলে 90 হ'ব হে 90 ৰ উৎপাদক আমি পালো 9 আৰু 10 এই 9 আৰু 10 ৰ মাজত প্লাস মাইনাসৰ যেটো ৰিলেশনশিপ মিলে হেতুত মিলাই আমি তে মাইনাস কৰিলো 1 ওলাই আছে 1 পালো মানে এই 1 টো ওলাব লাগিব ক্লিয়াৰ হৈছে এতিয়া আমি এটো সমাধান কৰিব লাগে এতিয়া অংকৰ যেটো কৈছে হেতু কৰি যাম 2x স্কয়াৰ ঠিক আছে x ভিতৰত পূৰণ হ'ব প্লাস 10x ক্লিয়াৰ তে 9 ৰ লগত পূৰণ হ'ব 9x - 45 ক্লিয়াৰ এতিয়া আমি কমন ল'ব লাগিব এই দুটাৰ পৰা কমন এই দুটাৰ পৰা কমন ক্লিয়াৰ তে এই দুটাত কি আছে ইয়াত কি আছে ইয়াত 2x আছে ইয়াতো 2x আছে মানে এটো 2x এর বিভাজ্য এটো 2x এর বিভাজ্য তে 2x আমি কমন লব পাৰিম 2x যদি কমন লও এই দুটাৰ পৰা 2x কমন ললে ভিতৰত কিমান থাকিব x থাকিব মানে 2x * x কৰিলে 2x স্কয়াৰ পাম প্লাস চিহ্নটো দিব এই চিহ্নটো ইয়াত বহিব তাৰ পিছত ইয়াত কিমান হ'ব 5 হ'ব ক্লিয়াৰ 2x * x কৰিলে 2x স্কয়াৰ প্লাস 2x * 5 কৰিলে 10x হৈ গল এই চিহ্নটো দিব মাইনাস চিহ্ন ক্লিয়াৰ মাইনাস চিহ্ন এতিয়া এই 9x - 45 ৰ পৰা আমি কি কমন ল'ব লাগে তে কিমান কমন ল'ব পাৰিম সেম 9 কমন ল'ব পাৰিম ইয়াতো 9 আছে ইয়াতো 9 আছে এটো 9x ক 9 এৰ বিভাজ্য 45 ক 9 এৰ বিভাজ্য তে কিমান হ'ব ইয়াত x হ'ব প্লাস 45 হ'ব -9 into x কৰিলে -9x হ'ব
-9 ইনটু 45 কৰিলে -45 হ'ব ক্লিয়াৰ মনত ৰাখিব এটা কথা মনত ৰাখিব যে ব্ৰেকেটত যে x + 5 ব্ৰেকেটত x প্লাস সৰি ইয়াত 5 হ'ব 9 5 গুণ 45 ঠিক আছে তে ব্ৰেকেটৰ ভিতৰত x + 5 এটো সেম হ'ব লাগিব ব্ৰেকেটৰ ভিতৰত প্লাস মাইনাসৰ গণগোল হ'ব না লাগিব এটো সেম হ'ব সদায় সেমই ওলাব আমি উৎপাদক বিশ্লেষণ কৰিলে এতিয়া কি কৰিম twice x - 9 এটুক দুটা একলগত কৰিব ক্লিয়াৰ তাৰ পিছত x + 5 মানে ব্ৰেকেটৰ ভিতৰত যেটো আছে এটো সেম যেটো আছে সেমটোক আমি এটা বনাই দিম ক্লিয়াৰ তে এটোই হৈছে এই দুটা হৈছে এই বহুপদটোৰ উৎপাদক তাৰ মানে এটো দি যদি এটোক আমি হৰণ মাৰো বিভাজ্য এটো দি যদি এটোক হৰণ মাৰো বিভাজ্য ক্লিয়াৰ ধন্যবাদ আমি ইয়াৰ পিছত x এর ভ্যালু কেনেকৈ ওলাম হেটা আমি আগত চাম আৰু এইটো আগত আমি পঢ়িছো ক্লাস 8 ত আৰু এইবিলাক মই বিশেষকৈ কৰাইছো ক্লাস 9 ৰ ধন্যবাদ নেক্সট ভিডিঅলৈ